हामी केदारनाथ जानु आँटेको छौँ। आज सोमबारको दिन हामी किन जानु आँटेको भन्दाखेरि हाम्रो धेरै दिनदेखिको इच्छा थियो अनि दर्शन गर्नु जानु पनि मन लागिरहेको थियो। युट्युबमा हेरेर हामीलाई जानु मन लागेको थियो। त्यसैले गर्दा हामी आज निक्लिँदैछौँ यो सोमबारको दिन पारेर। যে আজিৰ দিনত বিশ্ব শান্তি আৰু কল্যাণৰ হকে তেখেতসকলে এটা নিদৰ্শন আগবঢ়াব বিচাৰিছে আৰু লগতে আজি যান্ত্ৰিক যুগৰ যিটো ব্যৱস্থা য'ত নেকি এতিয়া ঘৰে ঘৰে গাড়ীৰ যি প্ৰদূষণ বা ঘৰে ঘৰে গাড়ীৰ যিটো প্ৰাদুৰ্ভাৱ বাঢ়ি গৈছে। আজিকালি মানুহে গাড়ীৰ অবিহনে কোনো জেগাত যোৱা বা অহা যোৱা কৰা ব্যৱস্থাটো একেবাৰে হেৰাই গৈছে। খোজকঢ়া প্ৰথা হেৰাই গৈছে, চাইকেল চলোৱা প্ৰথাটো হেৰাই গৈছে। এইবিলাক হেৰাই যোৱা বিষয়বস্তুবিলাক তেখেতসকলে নিদৰ্শন হিচাপে দাঙি ধৰিব বিচাৰিছে যে চাইকেলেদি যে আমাৰ জীৱন যাত্ৰা গঢ়ি তুলিব পাৰিম বা চাইকেলৰ যোগেদি যে ইমান এটা 2400 কিলোমিটাৰ দূৰৰ এটা পথত তেখেতসকলে আগুৱাই যাব বিচাৰি আছে। এতিয়া এটা সঁচাকৈ আমাৰ এই অঞ্চলৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু লগতে আমি এটা অন্যান্য জনসাধাৰণকো এইটো মেছেজ দিব বিচৰা হৈছে দুই যুৱকে যে আমি চাইকেলৰ যিটো আমি চাইকেল চলাই পেলাই যে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল বা স্বাস্থ্যৰ হকে যে এটা সুফল পোৱা যায় সেই দিশটো কিন্তু মানুহৰ মানসিক মগজুৰ পৰা দিনে দিনে হেৰাই গৈছে। সেই কথাটো কিন্তু সিহঁতে উজাগাই দেখাবৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে মই এই শুভক্ষণত আহি পাই এই দুই যুৱকক মানে নথৈ আমি আনন্দিত আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।